হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আকৌ মিনি ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু আমি উপস্থিত হ'লোহি শিমলুগুৰি ষ্টেচনত। তাৰপিছত ট্ৰেইনৰ ভিতৰৰ পৰাই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মই গৈছিলোঁ আচলতে, আৰু যোৰহাটৰ পৰা পেহী আৰু তেওঁৰ বান্ধৱীসকল আহিছিল। সকলোৱে একগোট হৈ এতিয়া আমি গৈ আছোঁ বৰডুবিলৈ বুলি। বৰডুবি টিলিঙা মন্দিৰ। ট্ৰেইনত যাওঁতে যে কিছুমান দৃশ্য দেখি গৈছোঁ, সঁচাই বহুত বেছি ধুনীয়া আছিলে, কিন্তু চব আচলতে ভিডিঅ' কৰা নহ'লে। বৰডুবি ষ্টেচনত নামি এডোখৰ আমি খোজকাঢ়িয়ে গ'লোঁ আৰু তাত গৈ লৈ পেলাই পূজাৰ বাবে যি সামগ্ৰী লাগে সেইসমূহ লৈ ল'লোঁ। তাৰপিছতে চাকি বন্তি জ্বলাই ল'লোঁ। আৰু এতিয়া শাওণ মাহ যিহেতু, সেইকাৰণে ভক্তৰ বহুত বেছি সমাগম হৈছিল। তাৰ মাজতে আমি চাকি বন্তিসমূহ জ্বলাই ল'লোঁ আৰু সঁচাকৈ মনটো বহুত বেছিয়ে ভাল লাগিলে আজি। তাৰপিছতে আমি কিবা এটা খাই ল'ম বুলি ভাবিলোঁ, যিহেতু ৰাতিপুৱাৰে পৰা কোনোৱে একোৱেই খোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ কিবা এটা খাই ল'ম। মই পিছে ভাতেই খালোঁ। তাৰপিছতে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ভিডিঅ'টোত ইমানেই।